মিটিং হৈছিলে তাতে বিজেপিয়ে কিমান হোৰ্ডিং লৈছে কিমান লোৱা নাই এই তুলুঙা কথাবিলাক আলোচনা হৈছিলে যোৱাকালি 2 ঘণ্টা ধৰি জুম মিটিংত তেওঁলোকে আকৌ কোনে লিক কৰিলে তাৰ কথা আলোচনা কৰিলে আৰু লিক কৰা মানুহবিলাকক লৈ জুম মিটিং পাতিলে গতিকে জুমতো কি হৈছিল একিনিও আমি গম পাওঁ গতিকে কালি অলপ দুই এজনে টুইট কৰিছে গতিকে কংগ্ৰেছ দলৰ ভিতৰৰ মানুহে বিচাৰে যে কংগ্ৰেছ আহিব নালাগে শাসনত কাৰণ অসমত ইমান কাম হৈ আছে আপোনালোকে চাওক কিমান দিন সাংবাদিকতা কৰিলে 15 বছৰ কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিল কেতিয়াবা কোনবাই উমৰাংচুৰ নামটো লৈছিল আজি আমাৰ বিকাশে উন্নতি আজি আহি উমৰাংচু থিয় হৈছে আপোনালোকে এতিয়া হাফলঙত যাওক গাঁৱে গাঁৱে আমাৰ চৰকাৰৰ কাম দেখিব কাৰ্বি আলঙত যাওক গাঁৱে গাঁৱে কাম দেখিব আগতে অসমত এইবিলাক জায়গাত আন্দোলন হৈছিল খালি পুলিচ আৰু মিলিটাৰী আহিছিল আজিতো এটা ভাবিব নোৱাৰা পৰিৱৰ্তন সেই কাৰণে কংগ্ৰেছৰ পৰিয়ালবিলাকেও এবাৰ বিজেপিক ভোট দিব আৰু সকলো সাজু হৈ আছে যে আমি বিজেপিক ভোট দিম সেই কাৰণে কংগ্ৰেছৰ ভিতৰৰ খবৰবিলাকো আমাক দিয়ে আৰু কংগ্ৰেছে য'ত য'ত বেয়া কাম কৰে তেওঁলোকে আমাক দেখুৱাই দিয়ে